নমস্কাৰ সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল আসাম কম্পিটিটিভ এক্সামিনেশ্যন বাই ডিএনএছলৈ। আজি মই অকণমান অসুস্থ হৈ আছোঁ, গতিকে ভইচটো ক্লিয়াৰ নাথাকিব পাৰে, গতিকে তাৰ বাবে পোনপ্ৰথমে মই আপোনালোকৰ ওচৰত ক্ষমা প্ৰাৰ্থী। আজি আমি শিক্ষক নিযুক্তিৰ ওপৰত কেইবাটাও বিষয়ত আলোচনা কৰিম, গতিকে ভিডিঅ'টো সকলোৱে শেষলৈ চাব। লগতে যদি আজি এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকৰ ভাল লাগে তেন্তে লাইক এটা কৰি বাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, যিহেতু বহুত বেছি গুৰুত্বপূৰ্ণ হয় আজিৰ কথাখিনি। যিহেতু একাংশ প্ৰাৰ্থীয়ে কমেণ্ট কৰি জনাই আছিল যে ইয়াৰ ওপৰত এটি ভিডিঅ' বনাব লাগে, যাতে সকলোৱে সজাগ হয় আৰু চৰকাৰৰ দৃষ্টিগোচৰ কৰিব পাৰে আজিৰ বিষয়টো। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব বুলি আশা কৰিলোঁ। যোৱাকালি ডকুমেণ্ট ভেৰিফিকেশ্যনৰ বাবে লিষ্ট আউট হৈছে NCC স্পৰ্ট আৰু কালচাৰেল চাৰ্টিফিকেট থকা প্ৰাৰ্থীসকলৰ। এয়া হয়তো সকলোৱে ইতিমধ্যে গমেই পাইছে, যিহেতু LP UP পদৰ সংখ্যা মুঠ ৫,৫৫০টা আছিলে, কিন্তু যোৱাকালি যিখন ভেৰিফিকেশ্যনৰ লিষ্ট প্ৰকাশ হ'ল সেইখন দেখি একাংশ প্ৰাৰ্থীয়ে এতিয়া পুনৰ হতাশাত ভুগিব লগা হৈছে, কিয়নো প্ৰায় ১৮৫৬টা প্ৰাৰ্থীয়ে ECA চাৰ্টিফিকেটেৰে ৫,৫৫০টা পদৰ বিজ্ঞাপনত আবেদন কৰিছে। গতিকে এইটো বহুত বেছি এক চিন্তনীয় বিষয় হয়, যিহেতু আমি শুনামতে একাংশ প্ৰাৰ্থীয়ে ভুৱা চাৰ্টিফিকেটৰ জৰিয়তে কৰিছে LP UPত আবেদন। গতিকে আমি কমেণ্ট যোগে পোৱা মতে বহু প্ৰাৰ্থীয়ে শংকিত অৱস্থাত আছে। যদিহে এই ১৮৫৬টা পদত ভুৱা ECA চাৰ্টিফিকেটেৰে যদি সকলোবোৰ প্ৰাৰ্থীয়ে চাকৰিটো পাবলৈ সক্ষম হয়, তেন্তে বাকী বহুতো যোগ্যতা থকা প্ৰাৰ্থীয়ে হেৰুৱাব লগাত পৰিব পাৰে LP UPৰ এই চাকৰিটো। এই ক্ষেত্ৰত যোৱাকালি বহুতো প্ৰাৰ্থীয়ে এতিয়া চাকৰিৰ আশা বাদ দিছে অলৰেডি, আৰু দিয়াৰ কাৰণ এইটোৱে হয়, দেখিবলৈ পোৱা মতে লাষ্ট ইয়াৰ যিটো ৰিক্ৰুইটমেণ্ট হৈছিলে তাত ECA থকা প্ৰাৰ্থীৰ সংখ্যা ইমান নাছিলে যদিও প্ৰায় ৫০ৰ পৰা ৬০জন মানহে আছিলে আৰু তেওঁলোকে চাকৰি পাবলৈ সক্ষম হৈছিলে। কিন্তু এতিয়া হঠাৎ এই ৮-৯ মাহত এই চাৰ্টিফিকেটসমূহ প্ৰাৰ্থীসমূহে ক'ৰ পৰা সংগ্ৰহ কৰিলে? এয়া এক আচৰিত লগা বিষয় নহয় জানো? আপোনালোক সকলোৱে গম পাইছে যে আজিৰ পৰা কেইমাহমান আগতেই এক বিহুৰ অনুষ্ঠান পতা হৈছিলে সৰুসজাইত, য'ত একাংশ বিহুৱা বিহুৱতীয়ে পাৰ্টিচিপেট কৰিছিল আৰু ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল। কিন্তু ৱৰ্ল্ড ৰেকৰ্ড কৰাটো আমি ভাল পাইছোঁ, এয়া গৌৰৱৰ বিষয় আমাৰ বাবে, কিন্তু 5 মাৰ্ক মানি ল'ব নোৱাৰি নহয়। তাৰ বিনিময়ত 25,000কৈ টকাও প্ৰদান কৰিছিলে আমাৰ অসম চৰকাৰে। যদি হাজাৰ হাজাৰ মানুহৰ মাজত নাচিও পোৱা চাৰ্টিফিকেটখনে যদি 5 মাৰ্ক পাব পাৰি, তেন্তে এতিয়াৰ পৰা গাঁৱে ভূঞে পতা বিহুৰ যোগেদিওতো নাচি চাৰ্টিফিকেট কালেক্ট কৰিব পাৰি আৰু লগতে 5 মাৰ্কটো ল'ব পাৰি। সেইটোৱেতো মিন কৰিব নহয় জানো? যদি NCC কালচাৰেল স্পৰ্টছ ভুৱা চাৰ্টিফিকেট দি যিসকল প্ৰাৰ্থীয়ে আবেদন কৰিছিল এইসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যনৰ ভুৱা বুলি প্ৰমাণিত হয়, ইয়াৰ ওপৰত কঠোৰৰ পৰা কঠোৰতম শাস্তিৰ ব্যৱস্থা কৰাৰ বাবে সকলোৱে মাত মাতক, যিহেতু এটা চাকৰিৰ সপোন লৈ বহুতে ইমান দিনে ৰৈ আছে। আচলতে এখন ৰাজ্যক ৰিপ্ৰেজেণ্ট কৰিবলৈ হ'লে তাত বিভিন্ন ৰাজ্যৰ লগত কম্পিটিশ্যন হ'ব লাগিব। এনেকৈ সকলোৱে একেলগে নাচি পোৱা চাৰ্টিফিকেট কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে এটা চাকৰিৰ বাবে। গতিকে আমি সকলোকে ক'ম যে কমেণ্ট কৰি মনৰ ভাৱখিনি সকলোৱে প্ৰকাশ কৰক, কাৰণ আমি জানিব পৰা মতে হাজাৰ হাজাৰ প্ৰাৰ্থীয়ে কিন্তু এইটোত ছাপোৰ্ট কৰা নাই, ভাঙি পৰিছে তেওঁলোকে ইতিমধ্যে। যোৱাকালিৰ ভেৰিফিকেশ্যন লিষ্টখন দেখিয়ে কিন্তু হাহাকাৰ লাগিছে প্ৰাৰ্থীসমূহৰ মাজত। এয়া এক অন্যায় কৰা হ'ব যদিহে বক্ৰ পথেৰে অনা চাৰ্টিফিকেটসমূহ DWE একচেপ্ট কৰে। গতিকে আপোনালোকক ৰিকুৱেষ্ট কৰিম যাতে সকলোৱে দলে বলে পুনৰ লগ হৈ ইয়াৰ ওপৰত মাত মতাৰ ব্যৱস্থা হাতত তুলি লওক সময় থাকোঁতে, যিহেতু শুনা পোৱা মতে একাংশই খেল মহাৰণৰ চাৰ্টিফিকেটেৰেও আবেদন কৰিছে এইবাৰৰ নিযুক্তি প্ৰক্ৰিয়াত। গতিকে আমাৰ চেনেলৰ তৰফৰ পৰা এয়াই ক'ম যে DWE এই ফেক চাৰ্টিফিকেটেৰে আবেদন কৰা প্ৰাৰ্থীসকলৰ ডকুমেণ্টবোৰ তন্নতন্নকৈ চেক কৰক, যিহেতু ইয়াত বহুতৰে সপোন জড়িত হৈ আছে। আজি ইমান মাহে অপেক্ষাৰত হৈ আছিলে এটা চাকৰিৰ বাবে। গম পোৱা মতে একাংশই কালচাৰেল চাৰ্টিফিকেট তেওঁলোকে বিভিন্ন ইনষ্টিটিউশ্যনৰ পৰা ক্ৰয় কৰি আনিছে। তেখেতসকলৰ প্ৰিন্সিপালসমূহে নেশ্যনেল লেভেলৰ ওপৰত চাৰ্টিফিকেট বনাই দিছে
আৰু চাকৰি পাবলৈ যোৱাবাৰ সক্ষমো হৈছে তেনেকুৱা চাৰ্টিফিকেটেৰে। গতিকে এনেকুৱা বক্ৰ পথেৰে অনা চাৰ্টিফিকেটেৰে যাতে চাকৰি ল'ব নোৱাৰে ফেক কেণ্ডিডেটসমূহে, তাৰ ওপৰত সকলোৱে মাত মাতক। গতিকে আজিৰ ভিডিঅ' যোগে এয়াই আপোনালোকক জনালোঁ। শেষত ভিডিঅ'টো সকলোৱে সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। আৰু বাকী থকা টেট উত্তীৰ্ণ প্ৰাৰ্থীসকলৰ লগতে এই ভিডিঅ'টো শ্বেয়াৰ কৰক আৰু সকলোৰে মতামত বিচাৰক আৰু সকলোৱে ওলাই আহি DW উপস্থিত হওক আৰু সকলোৱে ইয়াৰ ওপৰত মাত মতাটো আমি আমাৰ চেনেলৰ তৰফৰ পৰা আপোনালোকৰ বাবে বিচাৰিছোঁ।